এই ভোলাক কৰবাত দেখিছিল নে বাৰু বহুতবাৰ দেখছো সি কিন্তু এতিয়া চকত নাই সেই কামৰ সময়ত মানুহ নাপাওঁ বুজিছেনে বাৰু এই ডালিয়া আৰু মাইকেলক দেখিছিল নে দেখছো ভয়াতুৰ হাত এতিয়া কামক গেছি এই সেইকেইটাৰ কাম নাই বুজিছেনে এনেই সুধিলোঁ বাৰু আপুনি হেড ছাৰক কৰবাত দেখিছিল নেকি হে দেখছো হে তোৰ প্ৰেছাৰ উঠিল কি হে ও মাই কাবাৰ পুখুৰীৰ পাৰত কেৰপা চেণ্ডেল যোৰা দেখা পাইছি বোলে কি হলো কেৰপা নহয় সি সেইটো জানো কি জানে হে শিৱ গইধেৰ পুখুৰী পাৰত তাৰ চেণ্ডেল একপাত হলছি অ নাহে কিয়া খসকে আহক মানে চেণ্ডেলযোৰ কেৰপাৰ মানে কেৰপা ডাঙৰ হয় নে নহয় তাকে চাইছো এনেকুৱা এযোৰ চেণ্ডেল মানে আমাৰ বৰলাৰো আছিল কি কথা ক'বলৈ আহিছ হা এইযোৰ চেণ্ডেল আমাৰ বাবাৰ হ'বই নোৱাৰে বুজিছ আমাৰ বাবা সৰু ফুটীয়া মানুহ এইযোৰ চেণ্ডেল ডাঙৰ চেণ্ডেল বুজিছ কথা ক'বলৈ আহিছো ক'ৰ কি কথা গেলা কৈ আছো হা অ মামাথেৰ পৰা ফোন আহিল মই ধকে মামাথেৰ গুচি গেলো মামাথেৰ ঘৰত তামোলপুৰত তাতে নেটৱৰ্কটো নাপায় কথা শেষ নিয়ে চেণ্ডেলযোৰ পুখুৰীৰ পাৰত কথা গৈছে কি হ'ল চেণ্ডেল পুখুৰীৰ পাৰত হা এ বান্দাৰ শিৱ গুৱাহাটীৰ পুখুৰীৰ পাৰত তোৰ চেণ্ডেল ওলাল কেনেকে আই সেইযোৰ চেণ্ডেলটো মোৰ নহ'বও পাৰে মই সজাই পোৱাই নাই ওলাদাই কৈছে সেইযোৰ চেণ্ডেল আপোনাৰ হয় অ হ'বও পাৰে পুখুৰীৰ পাৰলৈ কেনেকে গ'ল চেণ্ডেলৰ ভৰি গাজিল নেকি খোজ কাঢ়ি কাঢ়ি যাই আছে একেবাৰে ক'বা নোক নহয় মোৰ চেণ্ডেল ঘৰৰ বাহিৰত থাকে শিৱসাগৰ পুখুৰীৰ পাৰত কেনেকে যাই ওলাক মই কেনেকে গম পাম একবাৰ বিচাৰ কৰাৰ দায়িত্ব থানাৰ মাথা পাগলা কৰি দিব আই দেই বান্দাৰ শিৱৰ পুখুৰীত মই পদিনা বৰ বাইলোঁ কিবা কাৰণত ভুলতে মই চেণ্ডেলযোৰ এৰি থৈ আহিলোঁ সেই চেণ্ডেলযোৰ দেখা পায়ো তহঁতে লৈ আহিবা নলি একলা কাহিনীকে আৰম্ভ কৰিলি আমি নহয় হা যে কোনে কৈছে এই কাহিনী চব ভুলতাই ভোলাক কিন্তু ৰেহাই দিয়াত নাই জিন্দগী শেষ কৰি পেলাম মই অ কেৰপাদা তুমি নহয় দেখি ভোলাদা পাগলা হৈ গৈছে হা তুমি আৰু ভোলাদা কিয় খং কৰ মই কাকো খং কৰা নাই মোৰ চেণ্ডেলযোৰ লৈ নাটকখন কৰাৰ কাৰণেহে মোৰ খং উঠছি তুমি গম পাই গেছ ঠিক আছে অন দা ৱে আমাক ইনফৰ্ম কৰি যাব লাগে না নালাগে এই বান্দাৰহাট তহঁতে মিনিষ্টাৰ হে তোনাক সুধি মই গম পাই যাম এই মই শিৱ ঠাকুৰৰ পুখুৰীত বৰ বা বুলি যদি কোনোবাই গম পাওঁৱেই সঁচা কৈছোঁ নুনাক এই কাহিনী যদি প্ৰচাৰ হৈ যায় তোনৰ একদম অৱস্থা কাহিল কৰি দিম এই চুৱেটাৰডালো সলাবলগীয়া হ'ল বুজিছেনে গুটি গুটি উঠি গ'ল একেবাৰে চিন্তা কৰক বুজিছেনে তাকেতো চিন্তা কৰিছোঁ হে কেনেকেনো কিনো চুৱেটাৰ এটা নহয় মোৰ কথা কি কথা এনেও থাকিব নোৱাৰো শুবও নোৱাৰো এনেকৈ থকাটো কিন্তু বৰ কষ্টকৰ বুজিছেনে মই কিবা এটা কামত বিজি হ'ব পৰাকে চিন্তা কৰকচোন নে আপোনাৰ লগত স্কুলতে যাব পাৰিম হা এৰা ডিএ পাছ নকৰাকে তুমি কেনেকে শিক্ষকতা কৰিবা লোৱা ক্লাছত পঢ়ুৱাম আকৌ এতিয়া ল'ৰা ক্লাছত পঢ়ুৱাবলৈকো বি এড হ'বই লাগিব কথা নকবহে আগৰ দিনৰ এল পি স্কুলৰ মাষ্টৰবোৰ চেবনলৈ পঢ়াহে আছিল আগৰ দিনৰ কথা বাদ দিয়া হে এতিয়া দিনৰ কথা কোৱা আগৰ দিনত চেবনলৈ পঢ়া মানুহবোৰ এতিয়া দিনত BA পাছ কৰা মানুহতকৈ বেছি জানা আছিল হ'বলা মই সেইটো কথা কোৱা নাই হে আগৰ দিনত শিক্ষিত মানুহৰ হাৰ কম আছিল এতিয়া বহুত হ'ল এতিয়া অন্তত BA পাছ নকৰালৈকে একো কাম নাই তাকেহে ক'লো যোৱা চাহ একাপ বনোৱাগৈ তাৰপিছত বৰ চিন্তা কৰিম যোৱা এই গেৰপা এটা কথা দেই এণ্ঠক তই বেছি আপোন বুলি নাভাবি অ ঠাণ্ডা পানী বুলি তোৰ ডেড বডিটো পানীৰ পেট তুলবা নোখোজে জানা ঐ মোৰ আৰু কিহৰ ডেড বডিটো লৈয়ে নহয় মই ভাবটোৰ কথা ক'লো অ তোৰ চেণ্ডেল জোৰা পুখুৰী পাৰত পালো না মইতো একদম চিঞৰ হৈ আছিলো তুমি কি চিঞৰ হৈ আছিলা পানীৰ তলত অ গাছৰ মূৰা পৰা দি কেৰপাৰ ডেড বডিটো পৰি থকা বুলি ভাবিলো মই হেগলা ভাবাই নাই কেৰপাটা মাৰা গেলি ডেড বডিটো ভাই উঠলা কই না বান্দাৰ থকে ডেড বডিটো ভাই নুঠে
পहिले তলক যায় তাৰপিছত যেই তোৰ পানী চেনি খাই ফুলি উঠবো তাৰপিছতহে ভাই উঠে এই বাকলাহত এই আচল কথাটো তল ফেলাব চেষ্টা কৰছা হয় না হা আজি বাজে বকি আচল কথাটো তল ফেলাব চেষ্টা কৰি আছা হয় না ৰ এই তোৰ আচল কথাটো কি আচল আছিলে কথাটো কি আছিলে হৰমায়ে সুধি আছে যে মোৰ চেণ্ডেলযোৰ শিৱগয়াৰ পুখুৰীত পালাক কেনেকে কিবা কাৰণত যদি শিৱগয়াৰ পুখুৰীত মই ভৰবা কথাটো এই গাঁৱত প্ৰচাৰ হৱে তোমাৰ কিন্তু জিন্দগী হাৰাম কৰি পেলাম মই বৈদাক একলাক একলি চাহ খাই আহোঁ পাকঘৰত কেনে মানুহ হা মই আপোনালোকক কথা এটা সুধিব খুজিছোঁ মানে উপদেশ এটা ল'ব খুজিছোঁ কওকচোন মই শিৱসাগৰলৈ যামগৈ বুলি ভাবিছোঁ কিয় যায়গৈ শিৱসাগৰলৈ নহয় আজি এবছৰে হ'ল ল'ৰাৰ বিয়া হ'ব বুলি মাকক এৰি থৈ অহা বিয়া নহ'লেই নহয় এটা কাম কৰক আপুনি শ্ৰীমতীক ইয়ালৈ লৈ আহক নাহে নহয় নাহে কেলে মানে এইবোৰ ঘৰ মাটি বাৰী এইবিলাকৰ আক্ৰোশ কয়তো আপুনি তাৰমানে শিৱসাগৰলৈ যাবলৈ বিচাৰিছে যাওক যাওক হেৰি এই আপোনাৰ জীৱনৰ শেষ কালছোৱা এই মাইকী মানুহজনী একাষৰীয়া কৰিব নালাগে মানে কি জানা দোস্তি এখেতে মিছেছক মিছ কৰিছে না তুমি কি কোৱা তোমাৰ ভিউ পইণ্টৰ পৰা সেইটো ঠিকেই আছে কিন্তু মোৰ কথাটো অকণমান ওলোটা শুনোচোন কেনেকুৱা ওলোটা মানে এতিয়া বয়স হৈছে গতিকে এৰা এৰিকৈ থকাটো বেয়া নহয় কিয় ক'লে ছাৰ কিয় মানে চাওক আপোনাৰ এতিয়া বয়স হৈছে মানে বাৰ্ধক্য নামিছে এইটো সময়ত সঁচা কথা ক'বলৈ গ'লে এইখন ইহ সংসাৰৰ পৰা কোনে কাক আগতে এৰি থৈ যায় কোনেওতো নাজানে গতিকে অকণমান এৰা এৰিকৈ থকাটো একো বেয়া কথা হোৱা নাই অভ্যাসটো হৈছে হয় নহয় মায়ে কি বাবা এ আজি তই এই ৰাস্তাৰ কাষৰ পোষ্টৰ খুটাটোত বহি পেলাই কিয় উজি আছিলি নো হে বাবা মোৰ মাথাটো ঘূৰাইছিলে সেই কোনদাৰে তাতে বৈছিলো পাছে তই কেনেকে গম পালি জিবেজ বিটু চিটু ধুনু চুনু সকলে দেখা পাইছি সকলে মোক কৈছি তাকেতো আজিৰ পৰা নাযাওঁ দে তাকে ঘৰতে বহি থাকিম অলে কিয় নাযা অলে যাবি ঘৰত বহি থাকিলে তোৰ মাথাটো বেছিকেহে ঘূৰাব মই অলে যাওঁতো ভুল হোৱা নাছিল তাতে বহি থকাটোহে ভুল হৈছিল আজিৰ পৰা নবহো দে বাবা হেনা নকৰবি মাথা ঘূৰাৱান পালি য'তে আছা তাতে বহি যাবি ঘুমে নাচবি বহি যাবি বুজিছা না কথা হ'ল আজি যিটো পোষ্টৰ খুটাত বহিছা সেইটো লোহাৰ খুটা কাৰেণ্টৰ খুটা কাৰেণ্ট লাগি কেনেবা মাৰা যাবি তাকে ক'লো মই বুধেৰ পেয়া হৰি হেৰি ভাত খাবনে ভাত আকৌ কিয় নাখাম মই কিবা অনশন কৰিছো নেকি এতিয়া খাবনে দেৰিকে খাব সেইটোহে সুধিছো বোলা নাই আহক আহক সোমাই আহক বহক কি কৰি আছে ভাই এনেই বহি আছো ভাত খাব হ'লে নহয় কি ভাত খাবাৰ হ'লে এই কাইন সাজতে ভাত খাবাৰ হ'ল কাইন সাজ মানে 9টা বাজিল আকৌ আমি ৰাতিপুৱা সোনকালে উঠো যে সেইটো হৈ অৱশ্যে ৰ'ব কথা এটা সুধিব আহিলো কি আমাৰ মালতী দেখোন এটা বিজনেছ কৰিব খুজিছিল আপোনালোকৰ সখীয়নী যদি লগত থাকে আছো এই মাত্ৰ এওঁৰ লগত সেয়া কথাকে পাতি আছিলো কি বিজনেছ পহিলে এখন কালী পূজাকে পাতক নেকি কালী পূজা সেইটো আকৌ কি বিজনেছ কালী পূজাক চবে ভয় কৰে না বুজি না ৰচিদ বহি এখন চাপে দাওঁ চান্দা তুলি থাকিব মস্ত বিজনেছ ভাই কালী পূজা কালি হৈ থাকিব আপুনি কিন্তু মানুহ পাৰিব দেই মাই ডিয়াৰ শুনকচোন কিয়া সোমাই কিমান হ'ল জানে না নাজনো ফোনটো বাজে দেখোন কেইটা বাজিল নো কেইটামান বাজিল বা বাহিৰত কিন্তু কেতিয়াবাই ৰ'দ ওলছি আজিকালি ৰ'দ ওলোৱাৰ লগে লগে কিবা কওঁ তাকো ৰাতিপুৱাৰ লগে লগে ৰ'দ ওলাই ৰ'বা কেইটা বাজিল নো এতিয়া টাইমটো জানিব লাগিছিল নহয় ৰ'ব মই বুধেশ্বৰ দাক সুধি আহোঁ দৰকাৰ নাই আকৌ ফোনটো অন কৰাৰ লগে লগে জানিম নহয় ৰ'বা কিয় মাতিছিলানো মোক কি মাতিছিলানো মোক হাৰে বেপাৰ চেপাৰক নাযায় নাকি সদায় এনেকে গাঁৱত ঘূৰা ফুৰা কৰি নাটকখন কৰি থাকিলে হ'ল আজি যাম ৰ'বা বেপাৰক যদি আকৌ অসুবিধা আহি নপৰে সেইগিলাখান একো নহয় মাই ডিয়াৰ মই এতিয়া চাহ বনাম বিছনাৰ পৰা উঠি মুখ হাত ধুই চাহ খাক আৰু বেপাৰত যাম হ'ব যাম কেৰপাৰা
কেপাটা বৰে পাইকে কামৰা পাইছে মানুহ মাতদাৰ কৰি দিবা হা অ ফাৰ্ষ্ট গাড়ীখন গুৱাহাটী যাই পালাক এতিয়াও পোৱা হৈ আছে গুৱাহাটীৰ পৰা আহিছে নেকি মই গুৱাহাটীৰ পৰা কিয় উঠি আহিবা লাগে মোৰ লগৰ চুনু গেছি সি যাই পাওঁ বুলি কৈছি ইটা উঠা কিয় উঠবা লাগে কি কিয় উঠবা লাগে তোমাৰ লগত বহুত কথা আছে অন দা ৱে দালি আহিছিল নেকি হা সি আহিছে মাথা নষ্ট কৰি দি গৈছি বৰেৰ পুৱাই সি কক গেল ইটা এক ধমকি মাছটো ঘৰত যাই পাইছে ঐ বৰেৰ পুৱাই মানুহক একে ডিষ্টাৰ্ব দিবা নাপায় তই নাজান নেকি তুমি তাক ধমকি দিছ তাৰ কথা শুনা নাই কি হৈছে তাৰ কি হৈছে ও দালি মোৰ আগত হুকে কাঞ্চি কি দালি কাঞ্চি অ এই বান্দা তোৰ কান্দা কাটাটো অলপ ফিলা হ'ল না ঠাট্টা কৰিছ হয় না ঠাট্টা কৰা নাইয়ে বহু সময় কান্দিলি দেখোন কান্দি মনটো পাতলা হৈছে না তাকে সুধিলো পাতলা হলা হৈ ৰবা ডাঙৰকে কান্দবা বুলি পাতলা হলা হৈ ডাঙৰকে কান্দবা পৰা নাই না হতে কি চাই আছা ভালকে খোলাকে কান্দি নালাগিব অ কান্দিলি মন চন পাতলা হ'বতো ডাঙৰকে কান্দবা মোৰ কিবা লাজ নাইকি নেকি অ দুখ লাগিলি মানুহে কান্দিবয়ে সৰু ডাঙৰ আৰু কি কথা আছে অ লাজ লাগা বুলি কৈ এতিয়া কোনোবাই কান্দা বন্ধ কৰিব পাৰিব নেকি ইটা কান্দলি তোহাৰ বৌ বুঢ়েৰাৰ বৌ দাউৰি আহিব মোৰ বয়া লাজ লাগিব বুজি পাইছা যদি কান্দা বন্ধ কৰ খা খাই লো এতিয়া মেইন কথা গেলিয়া কিয়া কান্দিলি তই একদম চব কথা খুলি ভাঙি ক'ব লাগিব দে কৌ কালি কি হৈছে জানা না এ আৰু আৰম্ভ কৰিলি তই কবাই নৰুৱে ওলে আহে তই কিবা তিৰি মানুহ নেকি অ কথা কলি যে কান্দা নলয় ৰখাই নৰু হা ধকে ওলে আহে এটা কাম কৰো আহা তোমাৰ বাৰীৰ খালটোৰ পাৰত বহি কথাগিলাও কওঁ আৰু ডাঙৰকে কান্দিম দৰকাৰ নাই এটা কাম কৰো উঠছো নুঠ কেৰপাত্তাকে যাওঁ তাৰ লগত কথাও পাতিম আৰু কান্দিবও পাৰিবি যৌ আহ ঐ দাদা এতিয়াও শুই আছো যে কেতিয়াবাই উঠিলোঁ বুজিছ গা পা ধোৱাও হ'ল চাহ খোৱাও হ'ল কাপোৰ কানি পিন্ধি শুই আছো যে এই কিবা এটা ভাবি বহি আছিলোঁ বুজিছনে শুই দিয়াৰ লগে লগে টোপনি আহিল আৰু ৰাতি ভালকৈ টোপনি নাহিল নহয় কিয় সেই ৰ মূৰত এশৰ বুলি চিন্তা থাকিলে এনেকুৱাই হয় বুজিছ কিছুমান এনেই আবুল তাবুল কথা ভাবি থাকোঁ কৰ যিটো ভাবিছ সেইটোকে কৰ কি ভবা কথা ক'লি তই শিৱসাগৰলৈ যোৱা কথা কৈছিলি যে অঁ সেইটো মই কেঞ্চেল কৰিছোঁ মাৰো বয়স হৈছে মোৰো বয়স হৈছে সামান্য উপসৰ্গ এটা লাগিলে সিপুৰি পামগৈ সেয়ে এতিয়াৰ পৰাই এজনে আনজনক এৰি থকা অভ্যাসটো কৰিছোঁ বুজিছ কোনে যে মূৰত এইবিলাক কথা সোমোৱাই দিয়ে নহয় মুচিলো দে ইটা কৌ তই কিয় কান্দছা এই ৰচোন ৰ দেখো তোৰ কান্দা হৈ গৈছি না হৈছে দা ও মাজতে যদি আৰু কান্দা নাকান্দো দে এবাৰ কান্দিলি কিন্তু তোক মই 2 শ্বট দিম কৌ মোৰ কালি চব হৈ গৈছে কেৰপাদা কি হ'লে তোৰে মোৰ লাভৰ খেলাখন শেষ হৈ গৈছি কি লাভৰ খেলা হৈ গৈছি ঐ জুনুমণি মাৰা গেল নেকি কোন জুনুমণিয়ে ইয়াৰ লাভাৰটোৰ নাম জুনুমণি এই জুনুমণিৰ কি হলাই মাৰা গেল নেকি মোৰ কাৰণে মাৰা যায়নি হৈছি নাকান্দবি এই কান্দক দেচোন অ কিয় হাক দিছা 7-8 বছৰ প্ৰেম খেলাৰ পিছত লাভাৰটো মাৰা গৈছি সি নাকান্দাকে দেখ পাব কি কথা কয় 7-8 বছৰৰ বেছি হ'ব 14-15 বছৰ মানে হ'ব না কি দালি 19 বছৰ হ'ল তেতিয়া আমাৰ মোবাইলে নাছিল চিঠি দিয়া দি কৈছিলো মান দাতা যুগৰে প্ৰেম নুশুনে তোৰ সাগৰত দৰ্জি ঠক না মাত দিবা মন যায় জীৱনত প্ৰেম কৰি পালিহে প্ৰেমৰ মূল্য বুজি পাবি 16 বছৰ বয়সৰ পৰা মই প্ৰেম কৰিছিলো তেতিয়া জুনুমণিৰ বয়স 9 বছৰ সব শেষ হৈ গেল দা ৰচোন কান্দা কাটা নকৰিবি মন ঘূৰি যাবও পাৰে এই তাই আৰু ঘূৰি আহিবও পাৰে আৰু ঘূৰি আহিব নাহে নাকি
আহিলিও সুদাই এৰেত নাই মই নিজৰ কৰি নেলওঁ কাটি ফেলাম মোৰ নতে নহ'লে তই কান্দি আছা কিয়া ৰচোন ৰ কান্দা কাটা নকৰবি আচল কথাটো ক মোৰ মনেতো কৈছে তাই ঘূৰি আহিব যোৱা কালি ভিনেকৰ ভাগৰ হেতি পলাই দিছি তাই আহিলি আৰু মই নিজৰ কৰি ল'ম কাটি ফেলামে হক কেছটো দেখোন নগেনে ভাই হক কিয় নাকিনিব কৈছোনি মই কি কৰিলি মনটো শান্তি পাম হা এ ৰ ভাবিব লাগিব তই ভোকৰা ঠেক গেলিয়ে ভাল পাবি নেকি একশৰ মাৰিম নালগে দে হেৰি ডেকা কালটো কৰ্মসূত্ৰে তিৰিটো লগত নাটখিলেও চলিব পাৰি কিন্তু বুঢ়া কালটো তিৰিটো লগত ৰাখিব লাগে আপুনিও ৰাখিব লাগে আপুনিও চোন নকলা আছে তাকেতো ক'লোহে ভাল আমি পাপিষ্ট মানুহ পাপৰ ফলত এই বুঢ়া কালত তিৰিটোৰ লগত একেলগে থাকিব পাৰোঁ গম পাইছে না পিছত দেখিৰ বাৰান্দাখনত সুবিধা এটা কৰিব পাৰিলি মই তিৰিটো লৈ আহিম পকী ঘৰ বান্ধিব বান্ধিব যাওক পকী ঘৰ ফল আমাৰ নিচিনা মানুহ এনেহ'লে অনা নাই কিয় হেৰি ভেটিটো কাঁচা হ'লেও কোনো কথা নাই ঘৰৰ ভিতৰখন এই বাথৰুমটোত 4টামান ইটা আৰু চিমেণ্টেদি নংমান মছলা মাৰি দি এই সেই কলচচনিৰ বেৰাখন গুচাই দি এখন বেৰা লগাই দিব পাৰিলি তিৰিটোক লৈ আহিম ভাল থকা ঘৰটো কেঁচা হ'লেও চলিব নেকি চলিবতো বঢ়িয়া চলিব কি কথা কয় ভাল হাও আগ জেগাৰ পৰা আহোঁ যাওকচোন নগেনৰ পৰা আহোঁ যাওক কোন নগেন চিন পাব তোলক ভাল বৰ ভাল চলি নগেন মিস্ত্ৰী তাৰ দ্বাৰাই কিবাকে কামখিনি কাইলা গুলিয়াকে কৰিব লাগিব জলকচোন জলক মাই পিঠা সৎ পাইছি না খলা চাপৰি পিঠা মস্ত সৎ পাওঁৱে মাই খলা চাপৰি পিঠা নহয় আপোনাক মই হাজাৰমুখী পিঠাহে দিছো কি কয় আবেৰি খলা চাপৰি পিঠাকে হাজাৰমুখী পিঠা বোলে পাপৰ পিঠা বুলিও কয় এই পাপৰ পিঠা নহয় পাতলা বিলবিলাকে আত পিঠাকে পাপৰ পিঠা বোলে এই খলা চাপৰি পিঠা হে মাই যি নহওক দে গতাই পিঠা গেলা মস্ত সদ হৈছে নাওমান লাগছিল আনপাও নালগে বাপ্পা ঐ অন্য দিনা দেৰিকে দিয়া আজি অলপ সোনকালে দিছা না আজি হৈ গৈছি দে সেই কোন তাৰে নালগে গাঁৱৰ আৰু কোনোবা মাৰা চাৰা গেলি পিঠা চিঠা খাবাই নাপাব কোনি মাৰা গেলে এনেই মই অনুমান কৰছো নাওমান আগে যাই চাই আহক কিয়ে ডালিয়াটোৰ ঘৰত কোনোবা মাৰা গেছি আনপাও হাও কোনি মাৰা গেছি মাক না পিতা হেগলা ময়ো নাজনো মাই দিয়াৰ আগত দেখোন গোটাই ডগৰি হুকে কান্দিছিল আজিয়ে মই কিবা এটা সুধিম বুলি যে গেলো তা নাই গেল আনপাও মাই কাকো নকপলি আপনি যাই নামান চাই আহক হৰি কোনিবা মাৰা গেল আৰু বৰলাকাই ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বুলি বয়স দিলে ভাতি হুমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই